নমস্কাৰ স্বাগতম জনাইছোঁ জব এণ্ড স্কিলছ ইনফোলৈ মই ষ্টুডিঅ'ত প্ৰাঞ্জল প্ৰতিম হাজৰিকা ক'ত কি পদ খালী হৈ আছে ক'ত কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব সেইখিনি তথ্য আমি আপোনালোকক দিম প্ৰথমে NHPCৰ খবৰ য'ত 133টা পদ খালী হৈ আছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ 133টা পদ তাত খালী হৈ আছে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদনৰ আহ্বান জনাইছে NHPC কৰ্তৃপক্ষই সিভিলৰ বাবে 68টা পদ খালী আছে মেকানিকেলৰ বাবে 31টা পদ খালী আছে আৰু ইলেক্ট্ৰনিক্সৰ বাবে 34টা পদ খালী আছে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা গড়ে 60% নম্বৰেৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী হ'ব লাগিব প্ৰাৰ্থীৰ বয়স 1 ফেব্ৰুৱাৰী 2022 লৈ 30 বছৰ দৰমহাৰ নিৰিখ 29600 টকাৰ পৰা 1,19,000 টকালৈকে ধাৰ্য কৰা হৈছে অনলাইন যোগে আবেদন দাখিল কৰিবলৈ NHPCৰ ৱেবছাইটত আপোনালোকে লগ ইন কৰিব পাৰে আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 21 ফেব্ৰুৱাৰী ইফালে তেজপুৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত 5টা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 24 ফেব্ৰুৱাৰী তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক প্ৰতিষ্ঠানত খালী হৈছে 5টা পদ সহকাৰী প্ৰবক্তাৰ 4টা পদৰ 2টা সাইকেট্ৰিক সোশ্যাল ওয়ার্ক বিভাগত আৰু 2টা পদ ক্লিনিক্যাল সাইকোলজি বিভাগত পূৰণ হ'ব আগ্ৰহী প্ৰাৰ্থীগৰাকী সোশ্যাল ওয়ার্ক বা সাইকোলজি বিষয়ত স্নাতকোত্তৰ আৰু সাইকেট্ৰিক সোশ্যাল ওয়ার্ক বা ক্লিনিক্যাল সাইকোলজি বিষয়ত এমফিল ডিগ্ৰীধাৰী হ'ব লাগিব বয়স সৰ্বোচ্চ হ'ব লাগিব 35 বছৰ আগ্ৰহীসকলে তেওঁলোকৰ ৱেবছাইটত গৈ লগ ইন কৰিব পাৰে আৰু সকলো তথ্য লাভ কৰিব পাৰিব এবাৰ ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব কেন্দ্ৰত 2টা পদ খালী হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 20 ফেব্ৰুৱাৰী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰত খালী হৈছে 2টা পদ ইম্ফল ষ্টেটৰ সাই চেণ্টাৰত ইয়াং প্ৰফেশনেল এথলিট ৰিলেশ্যন মেনেজাৰৰ 2টা পদ খালী হৈ আছে আগ্ৰহী প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীধাৰী আৰু স্পৰ্টছ মেনেজমেণ্ট বিষয়ত ডিপ্ল'মাধাৰী হ'ব লাগিব আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে তেওঁলোকৰ ৱেবছাইটত লগ ইন কৰিব পাৰে আৰু ৱেবছাইটটো আপোনালোকক জনাই থৈছোঁ SAI অৰ্থাৎ sai@nic.in য'ত প্ৰপত্ৰ আপোনালোকে পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত এটা পদ মুকলি হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 27 ফেব্ৰুৱাৰী যোৰহাটৰ ৰাজাবাৰীস্থিত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত খালী হৈ আছে ৰেচিডেন্সিয়েল হোষ্টেল ৱাৰ্ডেনত মহিলাৰ বাবে এটা পদ আবেদনকাৰী গৰাকী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আবেদনকাৰী গৰাকী কম্পিউটাৰৰ জ্ঞান থকা হ'ব লাগিব লগতে কৰ্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয় বয়সৰ সৰ্বোচ্চ সীমা 35 বছৰ হ'ব লাগিব আসাম ৰাইফলছত 152টা পদ মুকলি হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে 12 মাৰ্চ আবেদনকাৰীসকলে অধিক তথ্যৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা অভিজ্ঞতা বয়স শ্ৰেণী জাতিগত প্ৰমাণপত্ৰকে ধৰি নিৰ্ধাৰিত প্ৰপত্ৰ ডাউনলোড কৰিবলৈ অসম ৰাইফলছৰ ৱেবছাইটত গৈ লগ ইন কৰিব পাৰিব আৰু তাতে সকলো তথ্য লাভ কৰিব পাৰিব ৱেবছাইটটো হৈছে www.assamrifles.gov.in অসম কৃষি বিশ্ববিদ্যালয়ৰ খবৰ য'ত 11টা পদ খালী হৈছে দিনৰ এটা পদ ফেকাল্টি অফ কমিউনিটি সায়েন্স এই পদ খালী হৈছে তাত আৰু যোৰহাট AAU যোৰহাট বিভাগত পূৰণ কৰা হ'ব এই পদ প্ৰাৰ্থী হোম সায়েন্স স্নাতক ডিগ্ৰীধাৰী আৰু PhD ডিগ্ৰীধাৰী হ'ব লাগিব আৰু যি পদ খালী হৈছে তাৰ বাবে আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰে সকলো অৰ্হতা বা আন যিখিনি দিশ আছে সেইখিনি ভালদৰে চোৱা হ'ব সমান্তৰালভাৱে এছ'চিয়েট ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যনৰ 2টা পদ খালী হৈছে অসম কৃষি বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়খনত খালী হৈছে মুখ্য বিজ্ঞানীৰ এটা পদ আবেদনকাৰীসকলে www.aau.ac.in ত লগ ইন কৰিলে লাভ কৰিব সকলো তথ্য CISFৰ খবৰ য'ত খালী হৈছে 1149টা পদ মুঠ পদ 1149টাৰ ভিতৰত অসংৰক্ষিত হৈ আছে 489টাত তাৰ বিপৰীতে SCৰ বাবে 161টা STৰ বাবে 137টা OBCৰ বাবে 249টা পদ সংৰক্ষিত থাকিব আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 110টা পদ সংৰক্ষিত থাকিব আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা নাইবা সমপৰ্যায়ৰ উত্তীৰ্ণ হোৱা হ'ব লাগিব বয়সৰ সীমা ধাৰ্য কৰা হৈছে 18 পৰা 30 বছৰৰ ভিতৰত জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সনত অৱতীৰ্ণ হৈছে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে আমাৰ এক বিশেষ পদক্ষেপ এই আলোচনা চক্ৰ প্ৰতি শনিবাৰে আমি এই আলোচনা চক্ৰৰ আয়োজন কৰোঁ সংস্থাপন কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰে তাৰ ওপৰতে বিতং আলোচনা কৰোঁ আজি দুগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন লিমিটেডৰ মহাপ্ৰবন্ধক বিজয় প্ৰকাশ ডাঙৰীয়া আছে আপোনাক স্বাগত হে আপকা লগতে আছে DBD এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ডালিমী চৌধুৰী ডেকা ডাঙৰীয়া স্বাগতম জনাইছোঁ দুয়োগৰাকীৰ সৈতে কথা পাতিম আৰু আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব আমাক ফোন কৰি মই প্ৰথমে বিজয় প্ৰকাশ ডাঙৰীয়াৰ পৰা কিছু তথ্য জানি ল'ব বিচাৰিছোঁ
विजय प्रकाश जी, फिलहाल NSIC में क्या कुछ प्रावधान है युवाओं के लिए? सबसे पहले न्यूज़ 18 के दर्शकों का अभिनंदन। युवाओं के लिए आत्मनिर्भर भारत के तहत NSIC कई तरह के रोज़गार परक ट्रेनिंग दे रहे हैं हम लोग, जैसे कि फैंसी कैंडल मेकिंग है, फूड प्रोसेसिंग में केक, ब्रेड, जैम, जेली, पिकल, नूडल्स, चिप्स, फिर इसके बाद फैशन डिज़ाइनिंग और ब्यूटिशियन। ये कोर्स हैं अभी 3rd बाई लेन बामुनी मैदान में जो हमारा ट्रेनिंग सेंटर है वहाँ पर चलाए जा रहे हैं। इसके बाद क्या होता है, ट्रेनिंग के बाद अगर किसी को बैंक फैसिलिटी कुछ चाहिए तो हम वो सारी चीज़ें प्रोवाइड कर रहे हैं। फिर हम उन्हें एग्जीबिशन सपोर्ट देते हैं ताकि वो एग्जीबिशन में जाकर ग्राहक अपने लिए तलाश करें। इससे वो रोज़गार अपना जनरेट करें और एक तरह से स्वरोज़गार जिसको कहते हैं सेल्फ एम्प्लॉयमेंट अपने लिए जनरेट करें। सरकार की तरफ से और NSIC की तरफ से जो सहयोग होता है वो सब सारे तरह के उनके सहयोग दिए जाते हैं, उनकी प्रॉपर हैंड होल्डिंग की जाती है और हम लोग किसी भी स्टेज में किसी भी एंटरप्रेन्योर को कभी छोड़ते नहीं हैं। वो ट्रेनिंग लें, ट्रेनिंग के बाद बैंक फैसिलिटी लें, बैंक फैसिलिटी के बाद आपका एग्जीबिशन में जाएं, फिर उनको रॉ मटेरियल चाहिए तो रॉ मटेरियल में दें। अब ये जो हम अभी ट्रेनिंग कर रहे हैं अपने यहाँ, ये तो एक तरह से फूड प्रोसेसिंग और आपके फैशन डिज़ाइनिंग ब्यूटिशियन की है, बट हम किसी भी तरह की इंडस्ट्री को कैटर करते हैं। हम कोई स्पेसिफिक नहीं है। हम ब्यूटी पार्लर से लेकर के अगर कोई इलेक्ट्रॉनिक चिप भी बना रहा है तो हम उसकी मदद करने के लिए तत्पर रहते हैं। यह सभी निःशुल्क प्रशिक्षण है? सभी निःशुल्क है जी। अभी जितने भी हमारे यहाँ प्रशिक्षण चल रहे हैं ये सब कैंडिडेट्स के लिए निःशुल्क हैं। हम ये स्पॉन्सर्ड ट्रेनिंग्स होती हैं जो अलग अलग विभाग हमें ये इसके लिए पैसे देता है। बहुत बहुत धन्यवाद। এইখিনি তথ্য আপোনালোকে গম পালে যে বিনামূলীয়া প্ৰশিক্ষণৰ বাবে পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যোগাযোগৰ বাবে যি নম্বৰ দিয়া হৈছে তপন বৰ্মনৰ নম্বৰ বা ছাৰৰ নম্বৰ আমি টিভিৰ পৰ্দাত দেখুৱাই আছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। পোনপটীয়াকৈ যোগাযোগ কৰি আপোনালোকে বামুণী মৈদামত গৈ এই ট্ৰেইনিংটো গ্ৰহণ কৰিব পাৰে। এই ট্ৰেইনিং গ্ৰহণ কৰি কেনেধৰণে সফলতা অৰ্জন কৰিছে সেই কথাখিনি বৰ্ণনা কৰিব বাইদেউ আছে আমাৰ সৈতে, ডালিমী চৌধুৰী ডেকা ডাঙৰীয়ানী। তেওঁ ক'ব, কাৰণ তেওঁ DBD এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী হয়। তেওঁ আচাৰ বা জেম, জেলি এইসমূহ নিৰ্মাণ কৰে আৰু বজাৰত ইতিমধ্যে বিক্ৰী কৰিছে। তেওঁ এক বিশেষ বজাৰ দখল কৰিছে। আৰু ডাঙৰীয়ানী, আমি গম পোৱা মতে আপুনি লকডাউনৰ সময়ছোৱাত আপোনাৰ সামগ্ৰীসমূহ দেশৰ বাহিৰলৈ গৈছিল। হয়, কওকচোন, অলপ বৰ্ণনা কৰক কেনেধৰণে কাম হাতত ল'লে, কেতিয়া ট্ৰেইনিং লৈছিল, ট্ৰেইনিঙৰ পাছত কেনেধৰণে আপুনি এই কামত সফল হ'ব পাৰিলে? মই ট্ৰেইনিং লৈছিলোঁ, ফাৰ্ষ্ট ল'লোঁ IIT 12 চনত ল'লোঁ। তাৰপিছত NSICত লৈছোঁ 17 চনত ল'লোঁ আৰু NSICৰ পৰাই মোৰ মেচুৰ টেকন'লজি ফুড চেণ্টাৰত পঠাই দিলে, তাতে মই ট্ৰেইনিং ল'লোঁ আৰু 12 চনৰ পৰা মই আৰম্ভ কৰিছিলোঁ 500 ৰুপিছেৰে। 500 ৰুপিছ। তাৰমানে মই যে আচাৰটো আৰম্ভ কৰিছোঁ কিবা এটা কৰি ইমান দূৰ পাব লাগিব সেইটো তেতিয়া সেইখিনি সময়ত মোৰ ইমান নলেজ নাছিলে। তাৰপিছত তেনেকৈ কৰি আচলতে এইটো নিজৰ ওপৰত থিয় হৈ আনক এষ্টাব্লিছ কৰিব পৰা এই বিজনেছ হয়। যিকোনো বিজনেছে আমি ভাবোঁ ভুল ধাৰণা, আমাৰ ধাৰণা এটা ভুল যে এইটো কৰিলে আমি ইমান পঢ়িছোঁ, আজিৰ জেনেৰেশ্যনে ভাবে এইটো পঢ়িছোঁ এইটো নকৰোঁ মানে কেনেকুৱাৰ দৰে হ'ব, আমাক চাকৰি লাগে। এইটো নহয়, ভুল ধাৰণা এইটো। মই আৰম্ভ কৰি 12 চনৰ পৰা আৰম্ভ কৰি গৈ মই গোটেই ছাৰহঁতে আমাৰ হেল্প কৰিছে, বহুত হেল্প মানে যিখিনি আমাৰ অফিচিয়েলি হেল্প লাগে গোটেইখিনি যাৰ আগ্ৰহ থাকে তাক ছাৰহঁতে মানে চব অফিচতে হেল্প কৰিবই। কিন্তু যাৰ আগ্ৰহ নাই, এনেই টাইম পাছ কৰিবলৈ গৈছে, তেতিয়া হয়তো ছাৰহঁতে অকণমান বুজি পায় আৰু চাই পেলাই যে এইটো বস্তু এনেকুৱা হয়। বুজিছোঁ। তাৰপিছত মুঠতে আপুনি প্ৰথমে আপুনি ট্ৰেইনিং ল'লেগৈ আৰু ট্ৰেইনিং লোৱাৰ পাছত এতিয়া বৰ্তমান সফল হ'ব পাৰিছে, নহয় জানো? মই এইখিনি কথা ভালদৰে অলপ পাতিম। মই আপোনাৰ विजय प्रकाश डांगरिया काखुले आइसो। विजय प्रकाश जी, ये तो हो गया स्टार्टअप की बात। अगर कोई बंदा स्टार्टअप करना चाहते हैं तो आर्थिक अनुदान का जो विषय है वो आप लोग कैसे देखते हैं? देखिए, जैसे अभी आपने इसमें भी विजुअल देखा, ये हमारा एक लास्ट वीक में ही हमने एक फंक्शन किया, वैलिडेटरी फंक्शन, जिसमें कि हम लोग सर्टिफिकेट डिस्ट्रीब्यूट करे। उसमें पंजाब नेशनल बैंक के जोनल मैनेजर साहब आए थे। उन्होंने ये कहा कि हम NSIC के जो भी ट्रेनीज यहाँ पर ट्रेनिंग लेके पास आउट होंगे, हम सबकी एप्लीकेशन मुद्रा में
अप्लाई करवा देंगे सबको, और कोशिश ये करेंगे मैक्सिमम पॉसिबल लोगों को ये लोन मुद्रा का मिल जाए, क्योंकि उसमें जो उनकी पर्सनल क्रेडिट में अगर कोई दिक्कत ना हो तो उनको ये लोन उपलब्ध करा दिए जाएंगे। उन्होंने ये अश्योरेंस हमारे ऑफिस में देकर गए। अब हम आगे जो भी ट्रेनिंग होगी उस ट्रेनिंग के बैच के लास्ट वीक में उनसे ये लोन अप्लाई कराने की पूरी प्रोसेस करेंगे। और इसके अलावा जो उनकी तरफ से ब्लैंकेट अप्रूवल है, हम लोग युवाओं को जो आपका जैसे एक तो मुद्रा लोन हो गया, अदरवाइज हमारी बैंक टाई अप स्कीम है जिसमें हम अगर उनको बड़े लोन भी चाहिए तो हम उनको बैंक के सामने विद फुल प्रिपरेशन तैयार करके उनके डॉक्यूमेंट्स वगैरह तैयार करवा के, ये छोटे प्रोजेक्ट के लिए उनकी डीपीआर बनाने के लिए जो इसेंशियल चीज़ें होती हैं बैंक लोन या मुद्रा लोन के लिए, वो सारी चीज़ें हम तैयार करके ही उनको बैंक के सामने भेजते हैं। एक प्रिपेयर्ड रहते हैं लोग कि बैंक क्या एक्सपेक्ट करता है उनसे, ताकि उनको लोन देने में बैंक को भी सुविधा हो। बहुत बड़ी अहमियत रखने वाली ये कुछ बातें हैं और दर्शकসকলে হয়তো বুজি পাইছে যে অতি সূক্ষ্মভাৱে এওঁলোকে কামসমূহ চায়, যিখিনি দৰকাৰী আপোনালোকৰ বাবে সেইখিনি বস্তু আপোনালোকে হয়তো নিজেও নাভাবে কিন্তু তেওঁলোকে চিন্তা কৰি দিয়ে যাতে আপোনালোকৰ ভাল হয়। মই ডাঙৰীণী আপোনাৰ কাষলৈ পুনৰ কৈছোঁ, এতিয়া আপুনি যিটো প্ৰজেক্ট হাতত লৈছে, যিটো ষ্টাৰ্টআপ আপুনি চলাই আছে, কিমান মান আপুনি মানে নিয়োগ কৰিবলৈ সক্ষম হৈছে যুৱক যুৱতীক, কেনেধৰণে কৰি আছে বাৰু? মই এতিয়া মোৰ 9জনী এমপ্লয় আছে, মোৰ চব লেডিজ হয়। তেওঁলোকৰ প্ৰত্যেকে মোৰ লোকেল হয় আৰু মই তেওঁলোকে মোক হেল্প কৰি আছে, ময়ো তেওঁলোকক তাৰমানে তেওঁলোকৰ ঘৰ এখন চলাবৰ কাৰণে মই তেওঁলোকক যিখিনি লাগে সুবিধা লাগে, যিখিনি বস্তুৰ প্ৰয়োজন বা দৰমহা পাতি তেনেকৈ মই দি আছোঁ। এতিয়া তেওঁলোকক গৈ গৈ এতিয়া ভালেই হৈছে কিবা কিবি নিজেও, আৰু তাৰপিছত মই ট্ৰেইনিঙো দিছোঁ বহুতকে, 3000ৰ আপ ট্ৰেইনিং দিছোঁ। তেওঁলোকেও নিজে এতিয়া কিবা কিবি মানে নিজৰ বিজনেছ কৰিয়ে চলি গৈ আছে। মানে আপুনি নিজে ট্ৰেইনিং ল'লে NSICৰ পৰা, আৰু সেই ট্ৰেইনিঙেই আপুনি এতিয়া বেলেগক দিছোঁ। মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আছোঁ এতিয়া, যেনেকৈ NSICটো আছোঁ আৰু DICC নাম মই IIত আছোঁ। IIৰ পৰাও মই বহুত মানে IIৰ পৰাও মই ফাৰ্ষ্ট শিকিছোঁ, আৰু NSICৰ পৰা মই বেষ্ট মোৰ এটা ভাল লাগিছিলে কিন্তু যেতিয়া আমাক NSICৰ পৰাই মেচুৰ টেকন'লজি ফুড ট্ৰেইনিং চেণ্টাৰত পঠাইছে, ৰিচাৰ্চ চেণ্টাৰত, তাতে আমি বহুত বস্তুৱে মানে শিকিব পাৰিছোঁ আৰু বহুত সহজে বস্তুবিলাক উলিয়াব পাৰিছোঁ। যেনেকৈ প্ৰডাক্ট এটা উলিয়াবৰ কাৰণে আগতে উলিয়াইছিলোঁ যদিও কিছুমান বস্তু অলপমান এইটো হয়নে চিন্তা কৰা তেনেকুৱা এটা ভাৱ আছিলে, কিন্তু টেকন'লজি যেতিয়া NSICৰ পৰা গ'লোঁ আৰু তাত গৈ মেলি শিকি আহিলোঁ, তেতিয়া চব ইজি লাগে, চব ইজি, আৰু বেলেগকো শিকাব পাৰিছোঁ, নিজেও সেই শিকাটো মানে ল'ব পাৰিছোঁ। এতিয়া কোনোবাই সুধিলেও এইটো কি বস্তু বুলি ক'লেও 5 মিনিটতে আমাক এইটো শিকাই দিয়কচোন, মচুৰ দালিৰ আচাৰটো শিকাই দিয়কচোন, মুগৰ দালিৰ জেলিটো শিকাই দিয়কচোন। এনেকুৱা মাষ্টাৰ ট্ৰেইনাৰ হিচাপে য'ত যাওঁ তেনেকৈ পটকৈ কয় যদিও পটকৈ মানে মুখৰ আগতে হেৰিটো আছে আৰু তাতে বহুত হয়তো প্ৰত্যাহ্বান আপোনালোকে সহ্য কৰিবলগীয়া হৈছে। এতিয়া যিখিনি মেচিনাৰী সামগ্ৰী আছে, ইকুইপমেণ্ট আছে, আপোনালোকে হয়তো ক্ৰয় কৰিছে নহয় জানো? সেইখিনি ক্ৰয় কৰোঁতে NSICৰ তৰফৰ পৰা বা আন চৰকাৰী বিভাগৰ তৰফৰ পৰা কিবা সহায় সহযোগিতা পাইছেনে? হয়, মই পাইছোঁ, হৰ্টিকালচাৰৰ পৰা মই ছাবচিডি পাইছোঁ, আৰু তেনেকৈ মই এতিয়া আৰু কিবা কিবি ল'ম বুলি ভাবিছোঁ, অফিচৰ পৰাও NSICৰ পৰাও মই সুবিধা ল'ম বুলি ভাবিছোঁ। এতিয়া মই তেনেকৈ লোৱা নাই, কিয় মোৰ অফিচৰ সুবিধাতকৈ মই নিজৰখিনি অলপমান প্ৰয়োজনখিনি মোৰ কৰি, যিখিনি প্ৰয়োজন মোৰ সেইখিনি মই নিজে কৰিব পাৰিছোঁ বুলি ভাবি আছোঁ। ভাবি এতিয়া মই ল'ম, অলপ বহলাই কৰি আৰু বহুতকে সংস্থাপন দিম তেনেকুৱা এটা মই ভাবি আছোঁ। আৰু মানে সুবিধা বহুত স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যন লিমিটেডৰ সৈতে যদি আপুনি জড়িত হয় তেনেহ'লে আপুনি সুবিধা বহুত পাব। সেই সুবিধাখিনি গ্ৰহণ কৰক। ফ্ৰী ট্ৰেইনিং, তাতে যিমান ট্ৰেইনিং হয় তাতে ফ্ৰী ট্ৰেইনিং হয়। বিজয় প্ৰকাশ ডাঙৰীয়াই এটা বৰ গুৰুত্বপূৰ্ণ নেতৃত্ব লৈছে। এওঁলোকে চৰকাৰী এগৰাকী সেৱাকৰ্মী বুলি কৈছোঁ মই, কাৰণ তেওঁলোকে ৰাইজৰ সেৱাৰ বাবে আহিছে আৰু সেৱাৰ মনোভাৱ তেওঁলোকৰ পৰা আছে। সেয়েহে হয়তো সম্পূৰ্ণভাৱে তেওঁলোকে অন্তৰ খুলি কামখিনি কৰিছে। হয়তো সেইভাবে তেওঁলোকে মোবাইল নম্বৰসমূহো দি দিছে, সেই মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। विजय प्रकाश जी, अगर कोई बंदा प्राइवेट नौकरी करता है, प्राइवेट कंपनी में काम करता है, अगर कोई चाहे कि वो लोग पार्ट टाइम जैसे ही ट्रेनिंग ले और काम शुरू करे तो कर सकते हैं या नहीं?
जी, ये ट्रेनिंग सभी के लिए उपलब्ध है। अगर कोई नौकरी कर रहा है और ये चाहता है कि उसको पार्ट टाइम ट्रेनिंग करें, वो अपने ऑफिस से नेसेसरी जो भी उनकी परमिशन है वो लेकर के आ सकते हैं। हमारे जो अभी रेगुलर कोर्स हैं वो 30 दिन और 60 दिन के चल रहे हैं, तो वो कर सकते हैं। अगर हमारे पास ज़्यादा लोग ऐसे आ जाते हैं कि वो नौकरी पेशा ही हैं, उनको कुछ स्पेशल स्कीम बना के उनको कुछ ट्रेनिंग देना है, यस, वो सारी चीज़ें की जा सकती हैं। हम लोग अपने वहाँ से अप्रूवल लेके भी ये कर सकते हैं। बट एज ऑफ नाउ कोई ट्रेनिंग करना चाहे, ये ट्रेनिंग सबके लिए फ्री ऑफ कॉस्ट है, वो चाहे नौकरी पेशा हो या जो है अपना बिजनेस कर रहा है। नहीं, इसमें कोई एज लिमिट नहीं है। हम लोगों ने एक बेसिक क्वालिफिकेशन रखी कि क्लास 8th पास होना चाहिए, ताकि जो उनको ट्रेनिंग में इंस्ट्रक्शन दिए जाते हैं रिटन और ओरल, वो उनकी नॉर्मली समझ में आ जाए। अदरवाइज उसका कोई रिस्ट्रिक्शन नहीं है, ना एज का। 18 साल एज होनी चाहिए मिनिमम, और 8th पास होना चाहिए। फिलहाल आप लोगों का ट्रेनिंग सेंटर गुवाहाटी के बामुनी मैदान में ही है, और इसके अलावा असम के कोई जगह में है या नहीं? जी, अभी हमारा जो ट्रेनिंग सेंटर है वो बामुनी मैदान में ही है, बट हम लोग ऑफ कैंपस भी ट्रेनिंग करते हैं। अभी हमने रिसेंटली एक मीटिंग जो है, एक ट्रेनिंग ख़त्म की है जोरहाट में। हम लोग दूसरे स्टेट्स में भी, जैसे हमने शिलोंग में, इम्फॉल में ट्रेनिंग ख़त्म की है। अभी हम लोग थोड़े दिनों में सिक्किम में ट्रेनिंग करने वाले हैं। तो अलग अलग जगह पर ट्रेनिंग हम लोग करते हैं, ऑफ कैंपस भी, जहाँ जैसी डिमांड होती है, जहाँ से जैसी हमारे पास रिक्वायरमेंट आती है, हम लोग ये ऑफ कैंपस जाते हैं सर। जी, आपने क्वालिफिकेशन बताया कि मिनिमम क्लास 8 पास होना चाहिए जी, और एज लिमिट कोई नहीं है। एज लिमिट, अपर एज लिमिट कोई नहीं है। मिनिमम उनको 18 साल होना चाहिए। मिनिमम 18 साल और मैक्सिमाम का कोई लिमिट नहीं है। মানে আপোনালোকে অনুমান কৰক যে 18 বছৰ বয়স হৈছে আপোনাৰ, তাৰপাছত যদি আপুনি ট্ৰেইনিং ল'ব বিচাৰে, আপোনাৰ লাগিলে 60 বছৰেই হওক বা 70 বছৰেই হওক, আপুনি ল'ব পাৰে ট্ৰেইনিং। আৰু যদি আপোনাৰ মনত প্ৰবল ইচ্ছা আছে, আৰু সেই প্ৰবল ইচ্ছাৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু মানুহক আগবাঢ়িবলৈ সদায় মানসিক শক্তিখিনি অতি দৰকাৰী। এটা জ্বলন্ত উদাহৰণ হ'ল ডালিমী চৌধুৰী ডেকা ডাঙৰীয়ানী। তেওঁ ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে, যিটো ইণ্ডাষ্ট্ৰী যে DVD এণ্টাৰপ্ৰাইজ হিচাপে তেওঁ খুলিছে, সেইটোৱে বাহিৰতো বহুখিনি কাম কৰিছে। এনে বাইদেউ, মই যদি আপুনি ক'ব বিচাৰে আপোনাৰ প্ৰফিট কেনেধৰণৰ হৈ আছে, অলপ যদি সংখ্যাৰ দিশত আপুনি ক'ব বিচাৰিব নেকি ৰাইজৰ বাবে? হয়, প্ৰফিটটো আমি একচুৱেলি আমাৰ প্ৰত্যেক প্ৰডাক্টতে আমি দোকানত এটা বা আমি যেনেকৈ পাৰ্চেণ্টেজ এটা দিব লাগে, আমাৰ নিজৰ কাৰণে 30% ৰাখিব লাগে। আৰু বাকী বেলেগ বেলেগ যেতিয়া এক্সিবিশ্যনবিলাক হয়, আমাক NSSC পৰাই বা DSSC য'ৰ পৰাই নহওক কিয়, তেতিয়াহ'লে আমি সেই প্ৰফিটটো আমি যিটো আমাৰ ডিছকাউণ্ট দিব লাগে সেইটো আমি প্লাছ কৰি ৰাখোঁ। আৰু যিজনে কিনিব তেওঁ 10 টকা 5 টকা কমাই দিব, তেতিয়া আমাৰ 30% প্ৰফিটটোতো আমি ৰাখোঁ। আৰু সেইটো ৰাখিলেহে আমি এমপ্লয়ীক দিব লাগে, নিজে ৰাখিব লাগিব। বছৰত লাভাংশ কিমানমান হয়? বছৰত অল টোটেল মানে চব এৰি পেলাই 4 লাখ 5 লাখ নিজৰ কাৰণে ৰৈ যায়, আৰু 5-6 লাখ ৰৈ যায় আৰু নিজৰ কাৰণে, 4 পৰা 6 ভিতৰত নিজৰ কাৰণে ৰৈ যায়। বৰ্তমান মোৰে তেনেকৈ হৈছে, চলি আছে। আৰু তাক যদি আপোনালোকে বহলাই দিব বিচাৰে তেনেহ'লে লাভৰ পৰিমাণ আৰু বাঢ়ি যাব, 8 লাখ 9 লাখ যেনেকৈ আমাৰ এতিয়া নতুন জেনেৰেশ্যনবিলাকে কৰিলে তেওঁলোকৰ আৰু দৌৰিব পাৰিব বা বস্তু এটা আয়ত্ব কৰিব পাৰিব। বা এতিয়া মোৰ যেনেকৈ দিল্লীত যায় বস্তু, যিমানখিনি পঠাইছোঁ এতিয়া নতুন জেনেৰেশ্যনে তাতকৈ বেছিকৈ পঠাব পাৰিব। গতিকে তেওঁলোকৰতো ভাবিব নোৱাৰা তুলনাটো বেছি হৈ যায়, ভাল হৈ যায়। আৰু তাৰমানে ভাবিব নোৱাৰা ইনকাম চ'ৰ্চ এটা আহে, নিজে কষ্ট কৰিব লাগিব। আৰু জেনেৰেশ্যনে আজিকালিৰ মানে কেনেকুৱা কৰে যে আগতে মই কিমান পইচা পাম, তাৰপিছত মই কামটো কৰিম, সেইটো আচলতে নহয়। আগতে কামটো মনপুতি কৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু পইচাটোতো নিজে ফাৰ্ষ্ট কিমান আহিব সেইটো নহয়, পিছত পইচাইহে দৌৰে। মানে এণ্টাৰপ্ৰেনাৰৰ পিছত দৌৰিব নালাগে, পিছত তেনেকুৱা এটা ষ্টেজ আহি যায়। আৰু প্ৰথমতে ষ্টেজটোত মানে ধৈৰ্য লাগিব, আৰু নিজক বিশ্বাস কৰিব, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই এইটো কৰিব পাৰিম। মই বেলেগৰ কোনোবাই কিবা এটা কৈছে সেইটো মই ধ্যান দিয়াৰ দৰকাৰ নাই, বেয়াটো মইতো ভাবোঁ যিটো পজিটিভটোহে সদায় চিন্তা কৰি আগবাঢ়িব লাগে। আৰু নিগেটিভ কোনে কি কৈছে, নিগেটিভটো ধৰি একদমেই ধ্যান দিব নালাগে। মই মোৰ ক্ষেত্ৰত পাইছোঁ, মই কোনো নিগেটিভ মোক যদি সোধে কি বস্তু মানে আপোনাৰ দিগদাৰ হৈছে, কি হৈছে, মই আচলতে ক'ব নোৱাৰিম। তাৰমানে এইকাৰণে নোৱাৰিম, মই নিগেটিভটো মই ধৰা নাই, মই পজিটিভ কোনটো মই সেইটো লৈহে চলিছিলোঁ। কিন্তু আজিৰ জেনেৰেশ্যনেও যদি পজিটিভ লৈ চলে তেতিয়াহ'লে নিশ্চয় সফল হ'ব। আৰু চাকৰিমুখী হৈ যিটো মানে এটা আৰ্নিং চ'ৰ্চ বা যিটো ছেটিছফেকশ্যন, কিন্তু নিজৰ ওপৰত থিয় হৈ আনক মানে দিব পৰাটো
বেছিহে ছেটিছফেকশ্যন বুলি মই ভাবোঁ আৰু जी विजय प्रकाश जी, ट्रेनिंग खत्म हो गया किसी बंदे का, उसके बाद कितने दिनों तक आप लोग संबंध बनाए रखते हैं उसके साथ? ये संबंध बनाने का कोई समय नहीं है। अगर किसी ने हमारे यहाँ जैसे जो एंटरप्रेन्योर हैं जिन्होंने 2009 में या उससे पहले भी जिन्होंने ट्रेनिंग ली है, वो आज तक हम लोगों के संपर्क में है, हम उन्हें आज भी भेजते हैं एग्जीबिशन के लिए। अगर उनको कोई भी मदद होती है, सरकार की कोई स्कीम बदली, उद्यम आधार उद्यम रजिस्ट्रेशन हो गया, तो हम लोगों ने सबकी हैंड होल्डिंग की और मदद की। तो ये रिलेशनशिप कभी टूटता नहीं है। अब अगर आज ट्रेनिंग ली और कल उनको रॉ मटेरियल की ज़रूरत है, अब मान लीजिए उसने कोई स्टील इंडस्ट्री बनाई, उनको रॉ मटेरियल की ज़रूरत है, तो हम बड़े बड़े जो प्लेयर्स हैं स्टील के, उनके साथ मिलके उनको रॉ मटेरियल सस्ते में उपलब्ध कराते हैं। पहले हम ये सिर्फ सरकारी कंपनियों के साथ करते थे, अब हम लोगों ने एक पॉलिसी के तहत प्राइवेट प्लेयर्स से भी करते हैं। जैसे अभी हमने आसाम में जो है, आसाम के एक प्लेयर हैं नीजोन, उनके साथ टाई अप किया है ताकि यहाँ की MSMEs को मदद की जा सके। इसके तहत हम आपके चैनल के माध्यम से और भी जो यहाँ के मैन्युफैक्चर हैं जो यहाँ पर रॉ मटेरियल बना रहे हैं किसी MSMEs की इंडस्ट्री में काम आने वाला, तो वो हम लोगों से संपर्क करें। हम लोगों के साथ मिलकर हम लोग साथ मिलकर एक MOU के तहत MSMEs की मदद करने के तत्पर हैं और अग्रसर हैं। तो जो आपने कहा कि रिलेशनशिप, वो रिलेशनशिप जब तक वो कंपनी चलेगी तब तक हम रिलेशनशिप को मेंटेन रखना चाहते हैं और रखते हैं। मतलब फिलहाल कुछ ही दिनों की शायद बात है, हॉर्नबिल फेस्टिवल में भी आप लोगों ने कुछ ऐसे ही काम किया था, अगर मैं गलत नहीं हूँ तो। जी। आप जैसे अभी यहाँ पर एक थोड़े दिनों पहले एक एग्जीबिशन हुआ था लियो, उसमें हमने हमारे तरफ से 41 स्टॉल्स थी। माननीय मंत्री जी भी आए थे, हमारे कैबिनेट मिनिस्टर साहब, उन्होंने स्वयं देखा कि स्टॉल हमारी कैसे लगी और क्या कर रहे हैं वो लोग। हॉर्नबिल फेस्टिवल में भी हमने तकरीबन 40 स्टॉल्स दी थी जी। तो सरकार की तरफ से ये एग्जीबिशन है मदद, जैसे मैंने कहा, हम सबको ट्रेनिंग देते हैं, फिर उनको डिजिटली एम्पावर करते हैं अपने MSME मार्ट के थ्रू, फिर हम उनको रॉ मटेरियल उपलब्ध कराते हैं। जैसे मैंने बताया, गवर्नमेंट और प्राइवेट हर तरह के प्लेयर से उनको रॉ मटेरियल में अगर पैसों की दिक्कत आ रही है तो हम कुछ सिक्योरिटी रख के उनको वो भी उपलब्ध कराते हैं। फिर हम उनको एग्जीबिशन भेजते हैं ताकि उनको ग्राहक मिल जाए। मतलब लगातार संपर्क बनाए रखते हैं। जी, लगातार संपर्क बनाए रहते हैं और पूरे बिजनेस की वैल्यू चेन पर काम कर रहे हैं हम लोग। बहुत अच्छी बात है। मतलब দৰ্শকসকলে হয়তো বুজি পাইছে যে এওঁলোকৰ কাম কৰাৰ প্ৰক্ৰিয়া কেনেধৰণৰ। আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে কথাখিনিৰ জৰিয়তে। বৰ সূক্ষ্মভাৱে কামসমূহ কৰে আৰু সুন্দৰভাৱে কোনো ধৰণৰ বাধা নথকাকৈ, বেৰিয়াৰ নথকাকৈ তেওঁলোকে কামসমূহ কৰিবলৈ চেষ্টা কৰে। বিজয় প্ৰকাশজী, বহুত ধন্যবাদ আপকা। মই লগতে ডালিবি চৌধুৰী ডেকা ডাঙৰীয়ানকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যন লিমিটেডে এনেধৰণে কামসমূহ কৰি যাওক আমাৰ অসমৰ জনসাধাৰণৰ বাবে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে, আৰু সকলোৰে ভাল হওক। আজিলৈ বিদায় লৈছোঁ, পুনৰ লগ পাম অহা সপ্তাহত। ধন্যবাদ। থ্যাংক ইউ।